নমস্কাৰ বন্ধুসকল, ফেচবুকৰ পেজ খুলি আপুনি মাহত 40,000 পৰা 50,000 টকালৈ কেনেকৈ ইনকাম কৰিব, আজি সকলোবিলাক তথ্য আপোনালোকৰ আগত মই জনাই দিম। চাকৰি পোৱা নাই তেনেহ'লে আপোনাৰ কাৰণে এইটো ভিডিঅ' বহুতেই ইম্পৰ্টেণ্ট হয়। আপুনি বহি ফেচবুকৰ পৰা বেলেগৰ কপি কণ্টেণ্ট দি কেনেকৈ 40,000 পৰা 50,000 টকা মাহত ইনকাম কৰিব পাৰি, সকলোবিলাক তথ্য আপোনালোকক জনাই দিম। আৰু কেনেকুৱা কণ্টেণ্ট দিলে আপুনি ছাকচেছ হ'ব বা কাৰ কণ্টেণ্ট দিলে বেলেগৰ কণ্টেণ্ট দিও পইচা ইনকাম কৰিব পাৰি নে নোৱাৰি, সকলোবিলাক তথ্য আপোনালোকক জনাম। খালি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। কোনটো টাইমত ভিডিঅ' দিলে ভাইৰেল হ'ব, কোনটো টাইমত ভিডিঅ' নিদিলে ভাইৰেল পেজটো ডাউন হ'ব, সকলোবিলাক তথ্য মই আপোনালোকক জনাই দিম। আপুনি ফেচবুকত কাম কৰিবলৈ হ'লে এটা ভাল স্মাৰ্টফোন লাগিব, যিহেতু আপোনালোকৰ হাতত আজিকালি ভাল স্মাৰ্টফোন আছে আৰু লগতে এটা ভাল গুড ইণ্টাৰনেট কানেকশ্যন হ'ব লাগিব। তেতিয়াহ'লে আপুনি মাহত 40,000 পৰা 50,000 টকালৈ ইনকাম কৰিব পাৰিব আৰু আপোনাৰ অভাৱবোৰ পূৰণ কৰিব পাৰিব। বা কেনেকুৱা কণ্টেণ্ট ক'ৰ পৰা উঠাব লাগে মই সকলোবিলাক কৈ দিম, আপোনালোকে চাই থাকক। প্ৰথমতে আপুনি ফেচবুকটো অ'পেন কৰিব লাগিব। তাৰপিছত তিনিটা লাইনত ক্লিক কৰি ক্ৰিয়েট অনাদাৰ প্ৰফাইল পেজত ক্লিক কৰি ইয়াতে আপোনাৰ পাৰ্চনেল প্ৰফাইল আৰু পাব্লিক পেজ বুলি আছে। ইয়াতে আপুনি পাৰ্চনেল পেজ বুলি খুলিব নালাগে, অৰ্থাৎ আপুনি পাব্লিক পেজ খোলক আৰু তাতে যিকোনো ধৰণৰ কণ্টেণ্ট দিব। সেইকাৰণে মই আপোনাক পাব্লিক পেজ খুলিব দিছোঁ। তাৰপিছত আপুনি গেট ষ্টাৰ্টেডত ক্লিক কৰক। গেট ষ্টাৰ্টেড ক্লিক কৰাৰ পিছত ইয়াতে পেজ নেম আহিব। আপুনি পেজ নেম যিকোনো ৰাখিব পাৰে। মই ইয়াতে আপোনালোকৰ এক্সাম্পলৰ কাৰণে ABCD ৰাখি দিছোঁ। তাৰপিছত ইয়াতে আপুনি তিনিটা কেটেগৰী চিলেক্ট কৰিব পাৰে। আপোনাৰ যেনেকুৱা ধৰণৰ আপুনি ভিডিঅ' বনাব তাৰ ওপৰত কণ্টেণ্টকেইটা অৰ্থাৎ কেটেগৰীকেইটা আপুনি চুজ কৰিব পাৰে। আপুনি যিভাৱে কমেডি হওক বা ৰেষ্টুৰেণ্ট যিকোনো আপুনি ইয়াতে পাই যাব। ইয়াতে চাৰ্চ কৰিলে হ'ল। মই ইয়াতে বাৰু আৰ্টছ এণ্ড ক্ৰাফ্ট ষ্ট'ৰ দি দিছোঁ এক্সাম্পলৰ কাৰণে। আমি তিনিটা দি দিম। এতিয়া কমেডি ক্লাব দি দিছোঁ। তাৰপিছত আৰু এটা দিম মই কমেডি ক্লাবৰ পিছত আপোনালোকে চাই থাকিব। তাৰপিছত দিলোঁ মিউজিক এণ্ড ব্ৰেণ্ড। তাৰপিছত ইয়াতে লিখা আছে ইউ কেন এড টু 3 কেটেগৰিজ, তিনিটা কেটেগৰী এড কৰিব পাৰি। তাৰপিছত নেক্সট আপোনাক ক্ৰিয়েটৰ পিছত ক্লিক কৰিম মই। ক্লিক কৰাৰ পিছত আহি যাব ইয়াতে বায়ো। আপুনি বায়'ত যিকোনো লিখিব পাৰে। ইয়াতে মই লিখি দিম আই এম এ কণ্টেণ্ট ক্ৰিয়েটৰ, বা আপুনি যেনেকুৱা ইচ্ছা যেনেকুৱা মন তেনেকুৱা লিখি দিব পাৰে। ইয়াতে আই এম এ নিউ ক্ৰিয়েটৰ বুলি এনে এক্সাম্পলৰ কাৰণে আপোনালোকক মই লিখি দিছোঁ। তাৰপিছত ইয়াতে ৱেবছাইট যদি আছে আপুনি ৱেবছাইটৰ লিংক দিব পাৰে। ইমেইল যদি আছে আপুনি ইমেইল দিব পাৰে। মই ইমেইলটো দি দিম, এনে এটা দি দিম বাৰু। এতিয়া পাছত আপোনাৰ বেলেগো দি দিব পাৰিব। আপোনালোকৰ এক্সাম্পলৰ কাৰণে মই ইয়াতে দি দিছোঁ। যদি আপুনি ফোন নম্বৰ দিব বিচাৰে তলত ফোন নম্বৰটো দিব পাৰে, যিকোনো এটা ফোন নম্বৰ দিব পাৰে। মই ফোন নম্বৰটো স্কিপ কৰিলোঁ। তাৰপিছত হৈছে এড্ৰেছ, আপুনি এড্ৰেছটো দিব পাৰে, কিন্তু লোকেশ্যনটো দিয়াটো বহুতেই জৰুৰী, কাৰণ মনিটাইজেশ্যন পেজত মানে লোকেশ্যন নিদিলে পে'মেণ্টটো অলপমান দিগদাৰ কৰে, মানে পে'মেণ্টটো অহাৰ সময়ত। ইয়াতে অলৱেজ অ'পেন ষ্টেণ্ডাৰ্ড হৰ্ছ, আপুনি ইয়াতে হয়তো কোনদিনা আপুনি বন্ধ হয়তো পেজত ভিডিঅ' নিদিব বা কাম নকৰিব, সেই দিনটো আপুনি চিলেক্ট কৰিব পাৰিব। মই যিহেতু ছানডে নিদিওঁ সেইকাৰণে এনে এটা চিলেক্ট কৰি দি দিছোঁ। তাৰপিছত নেক্সট আপোনাৰ গোটেইখিনি আমাৰ হৈ গ'ল। আপুনি এইখিনি নিজৰ ইচ্ছামতে দি দিব পাৰিব। এড্ৰেছ, চিটি, টাউন, জিপ কোড মানে হ'ল পোষ্টেল কোডটো। তাৰপিছত মই নেক্সট ক্লিক কৰিলোঁ। নেক্সট ক্লিক কৰাৰ পিছত ইয়াতে আহি গ'ল। ইয়াতে আপুনি ওপৰত বেনাৰখন ৰাখিব ABCD আৰু লিখা আছে তাতে প্ৰফাইলটো ৰাখিব। মানে গোটেইখিনি যেতিয়া আপুনি ক্ৰাইটেৰিয়া ফুলফিল কৰে তেতিয়াহ'লে পেজটো গ্ৰ'থ হোৱা 100% চান্স থাকে। আপোনালোকক মই এক্সাম্পলৰ মানে কিছুমান হেৰি কৰিছোঁ। আৰু আপুনি ইয়াতে চিলেক্ট কৰি কিনে আপোনাৰ ফ্ৰেণ্ডবিলাকক মানে ইনভাইট কৰিব বিচাৰে, তাৰপিছত ইনভাইট কৰিব পাৰে। তাৰপিছত আপুনি গোটেইখিনি হৈ গ'ল। ইয়াতে পেজ নটিফিকেশ্যন ইউৰ প্ৰফাইল, আৰু আপোনাৰ যদি প্ৰফাইল আছে তাতে নটিফিকেশ্যনবিলাক পেজৰ যাব, সেইটোও কৈছে। তাৰপিছত মই নেক্সট ক্লিক কৰি এতিয়া লোডিং হৈ আছে। এতিয়া পেজ হৈ গ'ল মোৰ জেনেৰেট। ইয়াতে নেট অকণমান শ্ল' হৈ আছে কাৰণে অহা নাই। ইয়াৰ পেজ হৈ গ'ল ABCD। ফাইনেলি পেজটো জেনেৰেট হৈ গ'ল, অৰ্থাৎ পেজটো খোলা গ'ল। আৰু আপুনি ইয়াতে ৰাইট ৱেলকাম পোষ্ট, ইয়াতে এটা মই ৰাইট ৱেলকাম পোষ্ট দিম। মানে ওপৰত যে দেখি যায় পেজ হেল্থ ফায়াৰ, মানে ইয়াতে যে অলপ য়েলো টাইপ আছে, আপুনি গোটেইখিনি যেতিয়া ক্ৰাইটেৰিয়া ফুলফিল কৰিব তেতিয়া সেইডাল এক্সেলেণ্ট গুড হৈ যাব, মানে গ্ৰীণ হৈ যাব। আৰু ইয়াতে আপুনি ছেট আপ কৰিব পাৰিব, মানে একশ্যন বুটন আপুনি যিকোনো দিব পাৰে। বুক নাও, চাইন আপ যদি ৱেবছাইট আছে, বা মেছেজ চেণ্ড হোৱাটছআপ মেছেজ, আপুনি যদি নাম্বাৰটো দিয়ে তেতিয়া হোৱাটছআপত মেছেজ যাব। মই কৰিলোঁ মেছেঞ্জাৰ, অকল মেছেঞ্জাৰত মেছেজ দিলে মই পাই যাম। তাৰপিছত মই মেছেজটো ক্লিক কৰি কিনে ছেভ কৰি ল'লোঁ পেজখন। তাৰপিছত মোৰ অলৰেডি পেজ হৈ গ'ল। ক্লিক কৰি কিনে হাই এটা লিখি কিনে ৱেলকাম পোষ্ট এটা দিম। ৱেলকাম পোষ্ট এটা দিয়াৰ লগে লগে ওপৰত যে আপুনি দেখিছে পেজ হেল্থ ফায়াৰ, সেইডাল অকণমান আগবাঢ়ি যাব। আৰু তাৰপিছত আপুনি গোটেইখিনি যেতিয়া ক্ৰাইটেৰিয়া ফুলফিল কৰিব সেইডাল এক্সেলেণ্ট বা গ্ৰীণ হৈ যাব। তাৰপিছত ইয়াতে গোটেইখিনি আপুনি ফুলফিল কৰিলে সেইডাল কমপ্লিট হ'ব আৰু পেজ গ্ৰ'থ হোৱা 100% চান্স আছে। আৰু আপুনি কেতিয়া কি ভিডিঅ' দিব লাগে মই নেক্সট ভিডিঅ'ত আপোনালোকক সকলো কম, কণ্টেণ্ট ক'ৰ পৰা দিব লাগে সকলোবিলাক ক'ম, মনিটাইজেশ্যনৰ কেনেকৈ কৰিব লাগে, কিমান দিনত হ'ব, সকলোবিলাক ক'ম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।